উমা চেত্ৰী গোলাঘাটৰ সন্তান, অসমৰ সন্তান আৰু ভাৰতবৰ্ষক জিলিকাবলৈ সক্ষম হোৱা এগৰাকী আচলতে ছোৱালী খেলুৱৈ। আমি এটা কথা উপলব্ধি কৰিছো যে যিটো কথা যোৱা কালি সংঘটিত হ'ল বিমানবন্দৰত, কোনো মন্ত্ৰী বিধায়ক নগ'ল, কোনো আচলতে ক্ৰিকেট এছ'চিয়েশ্যনৰ মানুহো নগ'ল। গোলাঘাটৰ কাৰণে নগ'ল নেকি সেই কথাটো মনলৈ আহিছে এতিয়া। মই যিহেতু গোলাঘাটৰ পৰা বিলংছ কৰিছো, মই গোলাঘাটত ঘৰ। গোলাঘাটক আপোনালোকে অপমান নকৰিব, অৱমাননা নকৰিব। গোলাঘাটৰ পৰা লাভলীনা বুঢ়াগোহাঁই জন্ম হৈছে, গোলাঘাটত নয়নমণি শইকীয়াৰ জন্ম হৈছে, গোলাঘাটত নিশামণি বৰাৰ জন্ম হৈছে, গোলাঘাটত উমা চেত্ৰীৰ নিচিনা আচলতে জিলিকি উঠা, খেল জগতত জিলিকি উঠা ছোৱালীৰ জন্ম হৈছে। মহিলাৰ কাৰণে নগ'ল নেকি সেই কথাটো কিন্তু আমাৰ মনলৈ আহিছে। উমা চেত্ৰী এগৰাকী গোৰ্খা সম্প্ৰদায়ৰ ছোৱালীৰ কাৰণে আচলতে আজিৰ তাৰিখত চৰকাৰখনে এনেকুৱা ধৰণে তেওঁৰ প্ৰতি উপলুঙা কৰিলে নেকি এই কথাটো আমাৰ মনলৈ আহিছে। সেইকাৰণে উমা চেত্ৰীক এনেকুৱা ধৰণৰ অন্যায়ৰ যিটো অৱমাননা কৰা, তেওঁৰ ওপৰত যিটো তেওঁ ভাৰতবৰ্ষক জিলিকাই আনিছে, অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰি বিশ্বকাপ বিজয় কৰিছে। এগৰাকী খেলুৱৈ এটাই আশা থাকে, বিশ্বকাপ কেনেকৈ দখল কৰিব পৰা যায়। তাতকে কি আনি দিব লাগিব উমা চেত্ৰীয়ে? এই চৰকাৰখনক, অসম চৰকাৰখনক আচলতে উমা চেত্ৰীয়ে বিশ্বকাপ বিজয় কৰি আনি দিয়াতকৈ কি আনি দিব লাগিব, সেই প্ৰশ্নটো কিন্তু মানুহৰ মনলৈ ইতিমধ্যে গৈছে। সেইকাৰণে এছিয়া নামৰ এটা অনুষ্ঠান আছে, কি কৰিবলৈ আছে ৰাইজে ইতিমধ্যে গম পাইছে। খেল বিভাগ এটা আছে, অপদাৰ্থ বিভাগ এটা, খেল মন্ত্ৰী এজন আছে। বিশ্বকাপ বিজয়ী এগৰাকী খেলুৱৈক যদি আদৰি আনিবলৈ নহয়, তেতিয়াহ'লে এইবিলাক কি কৰিবলৈ আছে? এইবিলাক আচলতে এনেই নামত নামধাৰী হৈ থকাতকৈ এই বিভাগবিলাক নাইকিয়া কৰি দিয়াটোৱে ভাল। আচলতে উমা চেত্ৰীয়ে মই দেখিছো বিগত দিনতো এনেকুৱা ধৰণৰ কাৰো পৰা সহায় নোপোৱাকৈ ইমান দূৰ আগবাঢ়িলে। আৰু তেনেধৰণেই আজি লাভলীনা বুঢ়াগোহাঁই নিজৰ এৰিয়াটোত আচলতে এটাও বক্সিং ৰিঙো নাই, বক্সিং ৰিং প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নোহোৱা জেগাৰ পৰা গৈ লাভলীনা বুঢ়াগোহাঁই আজিৰ তাৰিখত অলিম্পিক খেলি আহিলে। তাৰ পাছতো আচলতে এনেকুৱা ধৰণৰ খেলুৱৈৰ প্ৰতি অনীহাটো বা এনেকুৱা ধৰণৰ আচলতে অমনোযোগিতাটো আচলতে অতি লক্ষণীয় কথা। সেইকাৰণে উমা চেত্ৰীৰ পক্ষত যিটো ঘটনা ঘটিছে, যাতে কোনো খেলুৱৈ ক্ষেত্ৰত নহওক, তাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছো। সকলোৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।